নমস্কাৰ মোৰ ইউটিউব চেনেল ৰজাত ব্লগ এটা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ বন্ধুসকল আৰু যিসকলে নতুনকৈ আহিছে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো দবাই দিব যাতে মোৰ ভিডিঅ' নটিফিকেশ্যনবোৰ আপোনালোকে আগতীয়াকৈ পায় আৰু বন্ধুসকল আজি যোনটো ৰেচিপি বনোৱা হ'ব সেইটো চিকেন লগত বেম্বো চুপ মানে কেনেকৈ কি বনাওঁ সকলোখিনি দেখুৱাই গৈ থাকিম আৰু এইফালে চাবচোন কলপাত বিচাৰি আছোঁ মানে ইমানেই গৰম বাপৰে একদম ঘামি চিমি আদায় আৰু ক'লা ক'লা পৰি গৈছে পূৰা গোটেই চেহেৰা পাতি উপায় নাই আৰু এইফালে চাকু লৈ আনিলোঁ হাতত প্ৰথমতে মানে ইয়াৰ পৰা চাই লওঁ কোনটো ভাল হ'ব মানে কাটিবৰ কাৰণে সেইটোৱে কাটি দিওঁ আৰু পুখুৰী পাৰৰ ওচৰতে আছে আৰু কলগছজোপা সোনকালে কাটি লওঁ বাকী যোগাৰখিনি চব আছে দেখুৱাম আৰু শেষলৈ চাই থাকিব তেতিয়া গম পাব বন্ধুসকল ৰেচিপিৰ কাৰণে কি আছে সকলোখিনি দেখুৱাই আছোঁ লগতে এইফালে চাব আমাৰ তপন ভাই আহি গ'লে ইয়াকে মানে বেম্বো চুটটো লৈ আহিব কৈছিলোঁ আৰু ইয়াতে ঘৰৰ পৰা একদম পূৰা বাঁহৰ গজালিখিনি লৈ আহিছেগৈ ধুনীয়াকৈ হয় ভাই এইটো কি কেনেকৈ কাটিবিগৈ মানে এইটো সৰু কাটিবি নে ডাঙৰ সৰু ন মানে চিধা আৰু অলপ টান হয় নেকি বস্তুটো অকণ টান হৈছে হৈ গৈছে এতিয়া চিজনটো খতম হৈছে খাব পৰা টেঙা নেকি নেকি টেঙা লাগিব তিয়াই ৰাখিলে টেঙা হয়গৈ ন আৰু এইফালে চাব চিকেন কাটি পিনি টেমাৰ ভিতৰত থৈ দিলে মানে টেঙা হৈ যায় আৰু এইফালে চাব চিকেন প্ৰায় আধা কেজি আছে আৰু এইফালে বেম্বো চুটখিনি গামলাত থৈ দিছেগৈ তাৰপিছত এইফালে কাটি আছে পিঁয়াজ তাৰপিছত ইয়াত আছে নহৰু জলকীয়া আৰু এইফালে আদাখিনিও মানে পিছা হ'ল আৰু তাৰপিছত কেনেকৈ কি বনাওঁ সকলোখিনি যা যোগাৰ দেখুৱাই গৈ থাকিম আৰু আপোনালোকক চাবচোন এইফালে এই গৰমত আৰু এইফালে চাব ভণ্টি আহিছে মানে ওচৰৰ ঘৰৰ ভণ্টি তুমি খাবা এইফালে মানে খুন্দনাত পূৰা খুন্দি আছে মানে এইফালে তাৰপিছত আজি মানে এইফালে গোটেই পিঁয়াজ চিয়াজ আৰু আদাখিনি মানে আৰু নহৰুখিনি গোটেই কলপাততে ৰখা হৈছে আৰু জলকীয়া বেছি দিয়া নাই তপন ভাই বহুত বেছি গৰম ন জ্বলা নিদিয়াটোৱে ভাল হ'ব আৰু মানে আপোনালোকে ভাবে মানে আমি ইমান গেপ পেলাই দিওঁ সেই গৰমত মানে নোৱাৰে মানে আৰু ৰজত ভাই মানে দোকানৰ পৰা আহি পিনি মানে ৰেষ্ট কৰোঁতে মানে সেইটোৱে চাওকচোন কি মজা লাগিছে চাই পেলাই কলপাতৰ মাজত কম্বিনেশ্যনটো আৰু লগতে এইফালে মাংসটো আনি দিলে মানে এইফালে চাব এইফালে গেছ হৈ গ'ল এইফালে জ্বলি ৰেডি তাৰপিছত এতিয়া প্ৰথমতে মানে এই কেৰাহীটো পাতি দিলোঁ ইয়াত এইফালে যোনটো বেম্বো চুটটো আছে ন বন্ধুসকল সেইটো প্ৰথমতে বইল কৰা হ'ব আৰু ইয়াত কেৰাহীত মানে পানী ঢাল দিয়ক আমি প্ৰথমতে বইল কৰি দিম প্ৰথমতে ইয়াক বইল কৰা হ'ব ঐ ভাই বইল কিহৰ কাৰণে কৰা হয় এইটো বইল কৰা হয় মানে এইটো নৰম হৈ যাব আকৌ নৰম হৈ যায় ন এইয়া চাব ঢালি দিলে ইয়াত আৰু বইলতে মানে ধোৱাও হৈ যাব আৰু ইয়াত অলপ নিমখ এড কৰি দিম মানে কৰি দিওঁ অলপ এইফালে অলপ সৰু চামুচত নিমখ দি দিলোঁ ইয়াত এতিয়া এইটো বইল হৈ থাকিব আৰু এইফালে চাবচোন বেম্বো চুট যোনখিনি বইল হৈ গ'ল ন বন্ধুসকল এইফালে গামলাত নমাই আছেগৈ আৰু গৰমত চাবচোন ইয়াৰো পূৰা অৱস্থা বেয়া মানে ভণ্টিৰ আৰু এইফালে চাব প্ৰেজেণ্টেশ্যনটো এনেকৈ কৰা হৈছেগৈ ইয়াত মাংস এইফালে নিমখ হালধি আৰু এইফালে যিমানখিনি মছলাখিনি আছে আৰু খুন্দা মছলাখিনি এইফালে চাবচোন প্ৰেজেণ্টেশ্যনটো কেনেকৈ লাগিছে কমেণ্টত জনাব দেই এই প্ৰায় গৰম হৈ গ'ল আৰু এইফালে দি দিলে প্ৰথমতে মিঠাতেল পিঁয়াজটো ভাজিবলৈহে লাগে পিঁয়াজটো মানে ৰঙচীয়াকৈ ভাজিব লাগিব আৰু অলপ এইফালে তেল গৰম হৈ গ'ল প্ৰথমতে ইয়াত দি দিলে পিঁয়াজখিনি মানে প্ৰথমতে ভাজি ল'ব আৰু এইফালে এতিয়া দি দিছে নিমখ হালধিটো এতিয়া দি দিবি নেকি এতিয়া এইফালে লাৰি দিছে মানে যাতে নিমখখিনি মানে পিঁয়াজৰ লগত ধুনীয়াকৈ মিক্স হৈ যায় আৰু আৰু এইফালে চাবচোন আদাখিনি দি দিলেগৈ তাৰপিছত এয়া নহৰু যোনখিনি খুন্দিছিলে যে পিঁয়াজখিনি চাবচোন পূৰা ৰঙচীয়া টাইপ হৈ গ'ল আৰু এতিয়া এইফালে যোনকেইটা খুন্দিছিলে যে জলকীয়াখিনি জ্বলিব ন হাতত লাগিলে মুখত জ্বলে ভাই
আজি যোনটো নেকি আমাৰ মছলা মানে এইটো আমি পেকেট মছলা ইউজ কৰা নাই, মিক্সিত খুন্দা মছলা ইউজ কৰা নাই, চব খুন্দনা দি মানে মিক্সি এনেকুৱা গুটুৰ কৰি কিনি বনোৱা হৈছে মানে হয়নে জতুৰ গাঁথা এইফালে চাব তে মানে পিছা মছলাখিনি ইয়াত দি দিছেগৈ। আৰু এতিয়া এইফালে দি দিলে হালধি। সদায় ওলোটা কাম হয় দেই আমাৰ, যেতিয়া বনোৱা হয় সেই লাষ্টৰ ফালেহে হালধিটো দিব আৰু তৰিকাটো বেলেগ বেলেগ থাকে আৰু ন। কিন্তু হোৱাটোতো কেৰাহীত যোৱাটোতো যাবই, হালধি যোৱাটো যাবই, কিন্তু আগ পিছকে গৈছে আকৌ। গৰমত গাৰ পৰা পুৰা কল্ড ড্ৰিংক ওলাই আছে। নিমখ পানী কিবা লেমন জুচ, নিমখ পানী। এইফালে চাবচোন ধোৱা মাংসখিনি ইয়াত দি দিছেগৈ আৰু চিকেন হয় বন্ধুসকল এইটো। আৰু এইফালে মানে চাইডত ভাতো বহাই দিলেগৈ আৰু একেবাৰে। ভাই পুৰা শ্বৰ্টকাট ন আজি, একফালে বেম্বো চুট চিকেন বনি আছে আৰু একফালে ভাত। এইটো বইলো নহয়, টাকাও নহয়, এইটো একদম বেলেগ ষ্টাইলত বনি আছে মানে। আৰু কি কয় খাই পিনি এনেকুৱা মজা লাগে, কমেণ্ট কৰি জনাবচোন কেনেকুৱা লাগিছে আপোনালোকক। আৰু এই গৰমত চাবচোন কিমান কষ্ট হয় বনাবৰ কাৰণে। গৰমে কৰে মানুহে চকাত বনাই খাই আছে বেছি। আৰু ইফালে চাবচোন পুৰা ধুনীয়াকৈ লাৰ দিছে আৰু কিন্তু গ্ৰেভিটো যে মাংস লাষ্টত এইফালে চাব পাৰিছে বাঁহ গজালি বইল কৰাখিনি লাষ্টত দি দিবগৈ আৰু এতিয়া বন্ধুসকল এই বাঁহ গজালিখিনি সেইফালে চাব দি দিলে আৰু এইটো আছিলে আজি বেম্বো চুট লগতে চিকেন। ধুনীয়াকৈ লাৰ দি থাকে। আজি গৰমত বন্ধুসকল কাৰো মানে মুখৰ পৰা একো কথাই নাই, মানে চব মনে মনে বহি আছে দেই। একদম পাৰফেক্ট কম্বিনেশ্যন বেম্বো চুট লগত চিকেন যোনটো আজি প্ৰথমবাৰ খাবলৈ গৈ আছোঁ। তপন ভাই তই আগে পিছে খাইছিলি নাই? খাইছ? মই আজি প্ৰথমবাৰ। তই খাইছিলি আগতে? খোৱা নাই ন? ভণ্টি আৰু মই মানে আজি প্ৰথমবাৰ ট্ৰাই কৰিব গৈ আছোঁ আৰু এইটোৱে আছিলে বন্ধুসকল আজিৰ ৰেচিপিটো। এই পানী এৰি দিয়ে ন বাঁহ গজালিখিনি? বইলো কৰিছিলোঁ না, পানীটো এৰিবগৈ ন? মানে এইটো কি ফ্ৰাই কৰি কিনে অকণ এইফালে চাব বেম্বো চুট চিকেন ৰেডি। অলপ মানে গ্ৰেভি টাইপ বনাব দিছোঁ আৰু মানে শুকান ফ্ৰাই আৰু তেতিয়া ভাল লাগিব খাই পেলাই নে কি ভাই? শুকানে ভাল লাগিব ন? চাবচোন অলপ ঢাকি দে অলপ সময়ৰ কাৰণে। A few moments later. বেম্বো চুট লগতে ভাত আৰু এইফালে দেউতাই বনোৱা মানে আচাৰ আছিলে, এইটো আমৰ আচাৰ। আৰু এইফালে চাব বাকী লৈছোঁ মানে যাৰ যিমানটো লাগে সিমানখিনি ভাই ল'ব পাৰে আৰু ন। আৰু এইখিনি মানে এতিয়া বেম্বো চুট পৰা এইটো মাংসটো বনোৱা হৈছে, ভণ্টিয়ে বনাই দিছে মানে। কিন্তু এইটো বইল নহয় দেই, আৰু এইটো তৰকাৰীও নহয়, এইটো অকণ ড্ৰাই ফ্ৰাই টাইপ। খাই চাওঁ, খাই পিনি মানে কিবাটো কৈ দিম ৰিভিউটো। মাংস গৰমত পুৰা লাল লাল হৈ গৈছে ভাই তই। গৰম নকওঁ আৰু এইটো লাল লাল সেইকাৰণে লাল জোল কৰিছোঁ। লাজবাব ক'বই নালাগে, খাইছা নাই? এইফালে মানে বন্ধুসকল এনেকুৱা হ'ল এই ভাতখিনি গোটেই ফেনত ঠাণ্ডা কৰিছে, আৰু এইফালে যোনটো বেম্বো চুটৰ গ্ৰেভিটো আছিলে যে এইটো ফেনত ঠাণ্ডা কৰি লৈ আনিছেগৈ আৰু উপায় নাই গৰমত। এইফালে বেম্বো চুট লৈ ল'লোঁ, এইফালে লগত মাংস এয়া আপোনালোকৰ কাৰণে। লগতে এয়া আচাৰ। সঁচাকৈ বহুত মজা লাগিছে বন্ধুসকল খাবৰ কাৰণে। এইফালে চাব
সেই তপন ভাই পূৰা দিয়ে আছে বেম্বু চুট দিয়া বস্তুটো যোনে যোনে বেম্বু খাইছে জানে আৰু লগতে আচাৰ চিকেন লগত মানুহে কয় বাঁহ ভৰাই দিম বাঁহ আমি খাই আছোঁ কি ভৰাই দিম কমেণ্ট কৰি জনাওকচোন কেনে লাগিছে আমাৰ মানে আজিৰ যোনটো নেকি ৰেচিপি যোনটো নেকি আমি দেখাইছোঁ আপোনালোকক আৰু যোনে যোনে খাইছে ইও কমেণ্ট কৰি জনাব আৰু যোনে যোনে খোৱা নাই তাক কৈ দি আছোঁ খাই চাব একবাৰ বনাই এইটো নেক্সট লেভেল পাহৰি নাযাব এইটো শুকান ফ্ৰাই লগতে আচাৰটো খাই মজা মাথাটোতো খামেই কিন্তু বেম্বু চুট বহুত মজা লাগিছে খাই মানে ইমানেই ভাল লাগিছে কি ক'ম আৰু প্ৰথমবাৰ খাইছোঁ যিহেতু তথাপিও ভালে লাগিছে খাই পেলাই বন্ধুসকল ফাইনেলি খোৱা বোৱা হ'ল আৰু এইফালে চাব তপন ভাই মানে ঘৰলৈ যাব ওলাইছে আৰু ফ্ৰেছন আপ আৰু মানে যোনটো খাইছে সেইটো মানে হজম হৈ গ'ল আৰু অলপ বহি কৰি থৈ আহিম আজি বহুত টেষ্টি হৈছে তো দুবাৰ ভাত লৈ খাইছে আজি মানে ঘৰৰ পৰাও খাই আহিছোঁ অঁ ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি আহিছোঁ ইয়াত মানে দুইবাৰ খাইছে গৰমতো মানে ক'বই নোৱাৰোঁ সেইটো ছাতিটো চাইছে সেইটো ভাঙা ইমানে দুখীয়া ছাতিও ভাঙা চাইকেলো ভাঙা একো নাই চব হ'ব এদিন আৰু আপোনালোকে মই মানে একটা চাইছোঁ মানে ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব পৰা আনছাবস্ক্ৰাইব হৈ যায় কিন্তু এনেকৈ সোনকালে ইয়াত 10K কৰি দিয়ক না ভাই 10K হ'লে কিন্তু আমি কি কৰিম জানাই আৰু প্লান এটা হ'ব আৰু নাক প্লান আহিব দে বল লগ পাম আৰু নেক্সট ভিডিঅ' দেই বন্ধুসকল এইটোৱে আছিলে আজিৰ ব্লগটো চাই কেনেকৈ পালে কমেণ্টত জনাওক ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব পুনৰ লগ পাম এটা নতুন ভিডিঅ' লৈ টিল দেন টাটা বাই